আমি EDII এন্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট ইনষ্টিটিউট অফ ইণ্ডিয়া নৰ্থ ইষ্ট ৰিজনেল অফিচ গুৱাহাটীৰ পৰা আমি আহিছোঁ। আমি যোৱা 7 তাৰিখৰ পৰা 7 আগষ্টৰ পৰা ইয়াতে এটা কৰ্মশালা আৰম্ভ কৰিছোঁ। কৰ্মশালাটো আপোনাৰ স্পন্সাৰ্ড কৰিছে আপোনাৰ এক্সেঞ্চাৰ, এইটো এটা প্ৰজেক্ট হয়। আপোনাৰ যোৱা 7 আগষ্টৰ পৰা 26 দিনীয়া প্ৰগ্ৰামটো আপোনাৰ হ'ব। গোটেই মহিলা এইটো অঞ্চলৰ ওচৰে পাছৰে যিমান হেৰি আছে আপোনাৰ মহিলা আছে যোনে অলপ উদ্যোগী হোৱাৰ ইচ্ছা বা হেঁপাহটো আছে, তেওঁলোকক আমি এটা এগ্ৰ' ফুড প্ৰচেছিঙৰ ওপৰত এটা ট্ৰেইনিং দি পেলাই আপোনাৰ এণ্টাৰপ্ৰাইজ ক্ৰিয়েশ্যনৰ পৰা আৰম্ভ কৰি বেংক লিংকেজ, ক্ৰেডিট লিংকেজৰ এটা সহায় প্ৰদান কৰিম যেতিয়ালৈকে তেওঁলোকে এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব। তো এইটো মূল উদ্দেশ্য হ'ল ট্ৰেইনিঙই নহয়, ট্ৰেইনিঙৰ পিছত কেনেকৈ ব্যৱসায়টো এটা ক্ষুদ্ৰ ব্যৱসায়টো আৰম্ভ কৰি তেওঁলোকে এটা উপাৰ্জন কৰিব পাৰে, সেইটোই মূল লক্ষ্য। সেইটো ভাবি পেলাই আমি ট্ৰেইনিংটো ইয়াতে আৰম্ভ কৰিছোঁ। হয় হয়, আৰু এটা বিজনেছ আৰম্ভ কৰিবৰ কাৰণে যোনবিলাক আপোনাৰ লাইচেঞ্চ নথি পত্ৰ দৰকাৰ হয় সেইবিলাকো আমি সহায় কৰি দিম তেওঁলোকক বস্তুটো আৰম্ভ কৰিবৰ কাৰণে। তাৰপিছত আপোনাৰ তেওঁলোকে যদি বেংকৰ লোন এপ্লাই কৰিব যায়, লোনত কি নথি পত্ৰ দৰকাৰ হয় সেইবিলাক বস্তুও আমি তেওঁলোকক গাইডেন্সটো প্ৰভাইড কৰিম আমাৰ ফালৰ পৰা। তেওঁলোকে যদি বাহিৰত মাৰ্কেট লিংকেজৰ কাৰণে এক্সিবিশ্যন যিমান হয় আমি তেওঁলোকক সেই সুবিধাটো কৰি দিম। তেওঁলোকে এক্সিবিশ্যন গৈও তেওঁলোকৰ বস্তু লৈ পেলাই এক্সিবিশ্যনত গৈ পেলাই আপোনাৰ বস্তুবিলাক বিকিব পাৰিব। ব্ৰেণ্ডিং পেকেজিঙতো আমি সহায় আগবঢ়াম। তাৰপিছত আপোনাৰ আমাৰ এটা অনলাইন প্লেটফৰ্মো আছে উইএক্ট বুলি, তাতেও আমি তেওঁলোকক ৰেজিষ্টাৰ কৰাই দিম। তেওঁলোকৰ বস্তুবিলাক তেওঁলোকে নিজেই আপলোড কৰি তাতে আপোনাৰ বিকিবৰ কাৰণে তাতে হেৰি কৰিব পাৰিব। ৰ মেটেৰিয়েলটো আমি সেইবিলাক বস্তুৱে আমি লৈছোঁ যোনটো সেইবিলাক আমাৰ লোকেল অঞ্চলত এভেইলেবল হয়। যেনেকুৱা আমি ঠেকাৰা দি কৰিছোঁ, বাঁহৰ গাজাটো দি কৰিছোঁ, কল পচলাৰ বনাই আছোঁ, সেইবিলাক বস্তু আমি মাছৰুমৰ কৰি আছোঁ, ভোট জলকীয়াৰ কৰি আছোঁ। সেই ৰ মেটেৰিয়েলবিলাক যোনবিলাক আমাৰ ওচৰে পাছৰে এভেইলেবল, সেই ৰ মেটেৰিয়েলৰ কি ভেলু এডিশ্যন কৰিব পৰা যায় সেই বস্তুবিলাক আমি শিকাই আছোঁ তেওঁলোকক। অহা 4 ছেপ্টেম্বৰত আমাৰ এই কৰ্মশালাটো শেষ হ'ব। কি ক'লে? এইটো আমাৰ এইটো EDII নৰ্থ ইষ্ট ৰিজনেল অফিচৰ পৰা মই চাই আছোঁ, আৰু আমাৰ প্ৰজেক্টটো আহিছে আপোনাৰ বেংগলোৰ চাউথ ৰিজনেল অফিচৰ পৰা। আমাৰ হেড অফিচ আহমেদাবাদ। Stay informed, stay ahead. News NE 365.